দেৰগাঁও নাহৰণি মাজগাঁৱত উত্তেজনাময় পৰিস্থিতি। ড্ৰাগছ সেৱনকাৰী দুই যুৱকক কৰায়ত্ব স্থানীয় ৰাইজৰ। ড্ৰাগছৰ লগতে ড্ৰাগছ সেৱনত ব্যৱহৃত চিৰিঞ্জ আৰু কিছু আপত্তিজনক সামগ্ৰী উদ্ধাৰ। আৰক্ষী আৰু স্থানীয় লোকৰ মাজত সৃষ্টি হৈছে তৰ্কাতৰ্কি। ড্ৰাগছ বেপাৰৰ মূল মাষ্টাৰ মাইণ্ড মাইনা গগৈক গ্ৰেপ্তাৰৰ দাবী তুলি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে ৰাইজে। ৰাইজৰ দাবীত আৰক্ষীয়ে মাইনা গগৈৰ ঘৰত মাইনাক বিচাৰি অভিযান চলাবলৈ বাধ্য হৈছে। মাইনা গগৈৰ নাম ল'লে, পুলিচ প্ৰশাসনে আজিলৈকে তাক এৰেষ্ট নকৰিলে। ইয়াৰ পৰিণতি আজি আপোনালোকে দেখিছে নহয়, এই দুটালৈ আকৌ ড্ৰাগছ লৈ পেলাই আহি পেলাই এইখিনি ধৰা পৰিছে। এইকেইটা স্কুটি লৈ আহিছিলে, নুমলীগড়ৰ পৰা আহিছে। গতিকে মাইনা গগৈক যদি এৰি থৈ দিয়ে, আচল কালপিত যদি নধৰে, বাকী সাংগু পাংগুক ধৰি লাভ আছে নাই? গোটেই পৰিৱেশটো বিনষ্ট কৰি আছে। আমাৰ সৰু সৰু উঠি অহা ল'ৰাসকলৰ অৱস্থা কি হ'ব? আৰু 15-16 বছৰীয়া ল'ৰা সেইটো মুজ গজাই নাই, ড্ৰাগছ ল'বলৈ আহিছে। গতিকে চবে আমাৰ ইয়াতো ল'ব। আজি কেইদিনৰ আগত এজন মৰিয়ে থাকিলে, এজন মৰি গ'ল অকল ড্ৰাগছ খাই। তেতিয়াও এওঁলোকে কি কৈছে, আজি কেইদিনৰ আগত কৈ আছে যে মাইনা গগৈ। তেতিয়াও একো কৰিব নোৱাৰিলে তেওঁলোকে। পুলিচজনীয়ে কৈছে এটা কথাই কৈছে যে আমি আইনৰ পক্ষত আহিম, আইনৰ লাইন লৈ আহিম। শাসন আহিলে সিহঁত আইনৰ পক্ষলৈ। এতিয়া কি হৈছে, সিদ্ধান্ত কি কৈছে ৰাইজে? একো নামানো আমি। তেওঁলোকক পুলিচ নহয় আৰু যদি কোনোবা গোলাঘাটৰ SP আহিলেও আমি মানি নলওঁ। এতিয়া মাইনা গগৈক ধৰি আনিব লাগিব, উচ্ছেদ কৰিবই লাগিব। এইটো ল'ৰা দুটা পঠিয়া হ'ব নাই? ভুলত নপঠিয়াওঁ, এগাড়ী নহয় 10 গাড়ী আহিলেও নপঠিয়াওঁ এবাৰ। ৰাইজে ধৰা হৈছে, এইটো ৰাইজে ধৰা হৈছে। ৰাইজক চম্জি দিব লাগে, মাইনাক লাগে। আমাক খালি আমাক অকল মাইনাক লাগে। অকল গোটেই গাঁওখনৰ বদনাম, গোটেই নাহৰণি বাতিপুৰা মাজগাঁও অকল ইহঁতৰ কাৰণে বদনাম হৈছে। কাৰণ আমাক মাইনাক লাগে। মাইনাক ধৰিলে গোটেই ঘাটি উচ্ছেদ হ'ব। আৰক্ষীয়ে কি কৈছে? আৰক্ষীয়ে ধৰিবলৈ কৈছে। কাইলৈ কি হ'ব? আমাৰ প্ৰজন্ম, আমাৰ নতুন কি হ'ব? আমাৰ পুলিচে ধৰি ধন খাই আহি আছে। এনেকুৱা ল'ৰা ছোৱালীকেইটা বৰ্তমান 5-6ত পঢ়ি থকা ল'ৰা ছোৱালীকেইটা কাইলৈ এই ড্ৰাগছ খাবলৈ যাব। তাৰপিছত আমি কি কৰিব লাগিব, কি আপোনালোকে কওক। দেৰগাঁৱৰ পৰা ইন্দু ফুকন মহন্তৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।